Hi everyone, this is Vishnu Baglari. Welcome back to my channel. স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম থাৰ্ড মেৰিট লিষ্ট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী। তো প্ৰকাশিত হ'ল থাৰ্ড মেৰিট লিষ্ট DEE পোষ্টৰ LP আৰু UP পোষ্টৰ কাৰণে। তো এইটো এটা নটিফিকেশ্যন হয়। এই থাৰ্ড মেৰিট লিষ্টত প্ৰকাশিত যিসকলৰ নাম প্ৰকাশিত হৈছে আৰু যিসকলৰ প্ৰকাশিত হোৱা নাই বা কোনো এটা কাৰণত হোৱা নাই তেওঁলোকৰ কমপ্লেইনখিনি কেতিয়া আৰু কোন সময়ত পঠাব লাগিব কিমান তাৰিখত তো সেই গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কৈছে it for information all candidates who have successfully submitted online application in the official website of DEE Assam is that deee.assam.gov.in and receive the acknowledgement against the advertisement এইটো দিয়া আছে গোটেইখিনি। আৰু এটা কৈছে যে থাৰ্ড মেৰিট লিষ্ট উইল বি পাব্লিছড ফ্ৰম দ্য 2 PM টু অলৰেডি পাব্লিছড হৈ গৈছে এইটো 17 তাৰিখে। এটা লিখা আছে the enlisted candidates of third provisional merit list must select one of the district and one of the post if their names are published in provisional merit list for more than one district separately for LPS UPS within 12 hours from the time of publication of the provisional merit list যেটো provisional merit list 17 তাৰিখে পাবলিশ হৈছে আৰু 12 ঘণ্টাৰ ভিতৰতে LPS আৰু UPS ৰ আপোনালোকে যিকোনো এটা পোষ্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। লোৱাৰ প্ৰাইমাৰী বা আপাৰ প্ৰাইমাৰী আপোনালোকৰ যদি তিনটা ডিস্ট্ৰিক্টৰ নাম আহিছে তেন্তে হলে আপোনালোকে এটা ডিস্ট্ৰিক্টে সিলেক্ট কৰিব লাগিব LP আৰু UP এটা ডিস্ট্ৰিক্ট বুলি ইয়াত লিখা আছে। That the options submitted by the candidate against the second provisional merit list are hereby null in order incorporate the outcome of the due examination of the genuine grievance receive online physical document verification and back office verification. Therefore, all the enlisted candidates required to submit their options for district separately for LPS and UPS within 12 hours from the time of publication of the provisional merit list. আৰু যদি আপোনালোকৰ কিবা কমপ্লেইন থাকে তেতিয়া হলে 12 আৱাৰ্ছৰ ভিতৰত দিবলৈ দিছে LP হোক বা UPS ৰ আপাৰ প্ৰাইমাৰী হোক বা লোৱাৰ প্ৰাইমাৰী হোক। 3 নম্বৰ দিছে only those candidates who are kept withheld are directly to attend the director of elementary education Assam যদি কাৰোবাৰ নাম উইথেল হৈ আছে তেন্তে তেওঁলোকক উপস্থিত হ'ব দিছে এলিমেণ্টাৰী এডুকেশ্যন অফিচত 18 তাৰিখ from 11:30 AM to 5 PM 11:30 পৰা 5টা বজাৰ ভিতৰত তেওঁলোকে উপস্থিত হ'ব লাগিব যদি কাৰোবাৰ নাম উইথেল আহিছে মেৰিট লিষ্টত। 4 নম্বৰতে দিয়া আছে sudden drop in cut off marks in any list is due to fulfilling the existing reservation guidelines যদি কাৰোবাৰ নাম suddenly কাট অফৰ ভিতৰত ইনক্লুড হৈছে এটো আপোনালোকৰ কাট অফৰ কাৰণে বা তেওঁলোকৰ ৰিজাৰ্ভেশন ক্যাটাগৰীৰ কাৰণে এনলিস্ট হৈছে বুলি কোৱা হৈছে ইয়াতে। 5 নম্বৰ দিছে it is to be noted that this is a provisional merit list only published to accept selection of district and grievance if any from the candidates যদি আপোনালোকৰ কোনো কিবা থাকে কমপ্লেইন থাকে তেন্তে এই মেৰিট লিষ্টৰ ওপৰত তেন্তে এইটো পাবলিশ কৰা হৈছে আৰু থাৰ্ড মেৰিট লিষ্ট যেটো ফাইনাল মেৰিট লিষ্ট নহয় ইয়াৰ পিছত আপোনাৰ ফাইনাল মেৰিট লিষ্ট হ'ব আৰু ডিস্ট্ৰিক্ট সিলেকশনৰ কাৰণে আপোনালোকক যিকোনো তিনটা ডিস্ট্ৰিক্টৰ ভিতৰত এটা ডিস্ট্ৰিক্ট যদি আপোনালোকৰ তিনটা ডিস্ট্ৰিক্টৰ নাম আহি আছে তাৰ কাৰণে আপোনালোকে এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিবলৈ দিয়া হৈছে। তাৰ পিছত ইয়াতে কোৱা হৈছে the candidate must send their grievance from their own email ID only আপোনালোকৰ যিখিনি কমপ্লেইন আছে আপোনালোকে নিজৰ ইমেইল আইডিৰ থ্ৰুদি পঠাব লাগিব। while submitting grievance in mail the following pattern should be followed আৰু যেতিয়া আপোনালোকৰ কাৰণখিনি জনাব তেতিয়া এইখিনি বস্তু দিব লাগিব। subject grievance in respect of third provisional merit list name of the candidate state roll application ID specific grievance in short আপোনালোকৰ যেটো কাৰণ কি কাৰণ মানে মেৰিট লিষ্টত কিবা এটা যদি প্ৰবলেম হৈ আছে এটো কি লিখিব লাগিব। the grievance shall be written in body of the mail only no attached complaint will be entertained attached copy এতে কোনো ধৰণৰ নালাগে আপোনালোকে গোটেইখিনি লিখিব লাগিব ভালদৰে লিখি পঠাব লাগিব মেইলেৰে। তাৰ পিছত ইয়াতে দি আছে grievance once submitted must not be repeated যদি আপোনালোকে এবাৰ কমপ্লেইনটো দাখিল কৰিছে আকৌ পঠাবলৈ দৰকাৰ নাই
Complaints submitted against others shall have to be along with sufficient documentary evidence, name and details of the complaint. আৰু anonymous complaints will not be entertained. কোনো ধৰণৰ অচিনাকি ব্যক্তিৰ কমপ্লেইন ইয়াতে গ্ৰহণ কৰা নহব বুলি কোৱা হৈছে। 6 নম্বৰ, the candidates who have submitted their grievance already needed not submit again, as most of the grievances have already been attended and remaining grievances are being checked for its genuineness. আগতে যিসকলে কমপ্লেইনবিলাক দাখিল কৰিছে তেওঁলোকৰ দেখা হৈছে বুলি কৈছে, চেক কৰা হৈছে অলৰেডি। আৰু ইয়াতে কোৱা হৈছে যে 7 নম্বৰ পইণ্টটো, any complaint for appointment to the post of teacher on the basis of appearance of name in any provisional merit list will not be entertained. কোনো ধৰণৰ মানে ইয়াতে যদি প্ৰভিজনেল লিষ্টত নাম আহিছে আৰু তেওঁলোকৰ যদি কমপ্লেইন কৰা হয় তেওঁলোকৰ কোনো ধৰণৰ লোৱা নহ'ব বুলি কৈছে। any claim of appointment to the post of teacher on the basis of appearance of name in any provisional merit list will not be entertained. মানে অলৰেডি যিবিলাকক এপইণ্টমেণ্ট দিয়া হৈছে তেওঁলোকৰ নাম যদি আহে তেওঁলোকৰ মানে ইয়াতে কেয়াৰ কৰা নহ'ব বুলি কৈছে, একচেপ্ট কৰা নহ'ব তেওঁলোকৰ কমপ্লেইনখিনি। নং অফলাইন গ্ৰিভেন্স উইল বি একচেপ্ট, নো অফলাইন, কোনো ধৰণৰ অফলাইন যিবিলাক কমপ্লেইনবিলাক লোৱা নহ'ব, মেইলৰ থ্ৰু দি দিয়া হ'ব কমপ্লেইনখিনি। তাৰপিছত কৈছে 9 নম্বৰ পইণ্টটো, appointment letters will issue only to candidates whose name appear in the final selection list. ফাইনেল সিলেকশ্যন লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব বুলি ইয়াত লিখা আছে। তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। মেৰিট লিষ্টখিনি এনালিচিছ মই পাছৰ ভিডিঅ'টোত কৰিম। তো থেংকছ ফৰ ৱাচিং গাইজ। ভিডিঅ'টো লাইক কৰিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।